Hello everyone, welcome to my channel. আজি আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ টেঙেচি শাকেৰে বনোৱা মাছৰ জোল। খাবলৈ বহুত সোৱাদ হয় এনেকৈ টেঙেচি শাকেৰে মাছৰ জোল বনালে। তেনেহলে আহক আজি এই ভিডিওটো আৰম্ভ কৰোঁ। ভিডিওটোৰ আৰম্ভণিতে মই আপোনালোকক দেখাই দিছোঁ টেঙেচি শাক। বহুতে চিনি নাপাব পাৰে, এইখিনি আমাৰ বাৰীৰে হয়। এয়া হ'ল সৰু টেঙেচি, আজি এইখিনিৰে মই বনাম। ইয়াতকৈ ডাঙৰ এটাও পায়, ডাঙৰ টেঙেচি। লগতে মই আৰু এটা বস্তু আপোনালোকক দেখাই দিওঁ। এনেকৈ ফুলৰ টাবতো টেঙেচি শাক হয়। এয়া চাওক, দেখিছেনে ইমান ধুনীয়াকৈ হৈছে। এয়া নিজে নিজেই হৈছে। আৰু এইবোৰ জংঘলী পাত বুলি এনেই পেলাই নিদিব। এয়া টেঙেচি শাক এনেকৈও হয়। এইটো পাতটো ভালদৰে চাই লওক। আৰু ইয়াৰ পৰাও ছিঙি পেলাই আপোনালোকে জোল বনাব পাৰে বা দাইলতো দি খাব পাৰে। খুব ভাল স্বাস্থ্যৰ বাবে। মোৰ বহুত হৈ গৈছে আৰু কেইবাটাও টাবত হৈ গৈছে এনেকৈ। এয়া চাওক, অকণমান অকণমানকৈ ওলাইছে। এয়া চব নিজে নিজে ওলাইছে। বহুতে চিনি নাপাব বুলি মই ভিডিওটোত দেখাই দিছোঁ টেঙেচি শাক। এয়া মই টেঙেচি শাক অলপমান ছিঙি আনিলোঁ। আৰু এইখিনিৰ এয়া অকল পাতটোহে দিয়ে, ঠাৰিডাল দিব নালাগে। ঠাৰিখিনি বা এতিয়া পাতখিনি বাছি লওঁ। বাচিবলৈ অলপ আমনি লাগে অৱশ্যে, পাতখিনি একদম সৰু সৰু হয় যে। এতিয়া মই বাছি লওঁ। আৰু এয়া মোৰ গোটেইখিনি বাছি লোৱা হৈ গ'ল। এয়া চাওক, অকল পাতখিনি লৈছোঁ। ঠাৰিখিনিহে অকণমান এনেই আছে আৰু সেইখিনি থাকিলেও একো নাই। এইখিনি এতিয়া সৰু মাছেৰে বনাম, গতিকে মই মাছখিনি ভালদৰে ধুই লৈছোঁ। আৰু এইখিনি এতিয়া হালধি গুড়ি আৰু নিমখ অকণমান সানি লৈছোঁ আৰু এইখিনি এতিয়া ফ্ৰাই কৰিম। আপোনালোকে বিচাৰিলে ডাঙৰ মাছেৰেও বনাব পাৰে, কিন্তু শাকৰ জোল এনেকৈ সৰু মাছেৰে বনাই খালে বেছি ভাল লাগে। সেইবাবে মই সৰু মাছেই লৈছোঁ। আৰু এইফালে এয়া বইল আলু লৈছোঁ। মই বইল আলু 6টা লৈছোঁ। আপোনালোকে কম বেছি কৰি ল'ব পাৰে আলু পৰিমাণটো। এইখিনি এতিয়া অকণমান পিটিকা কৰি ল'ম। আৰু এই আলুখিনি জোলখিনিত দিম, তেতিয়া অলপমান গ্ৰেভিও হ'ব আৰু খাবলৈ এটা ভাল লাগে। আৰু যদি আপোনালোকে আলু নাখায়, বেয়া পায়, তেনেহ'লে নিদিলেও হ'ব। কিন্তু শাকৰ তৰকাৰী অকণমান পাতল হ'ব আৰু এতিয়া কেৰাহী এটা লৈ লৈছোঁ। এয়া কেৰাহীটো অলপ গৰম হোৱাত এতিয়া মিঠাতেল দি দিছোঁ অকণমান। তেলখিনি গৰম হৈ অহাৰ পিছত ইয়াতে দিছোঁ অকণমান মেথি গুটি আৰু শুকান জলকীয়া 2টা লৈছোঁ। আৰু এইখিনি অকণমান ভাজি ল'ম। আৰু ইয়াত কোনো ধৰণৰ বেলেগ মছলা ব্যৱহাৰ নকৰোঁ, কাৰণ শাকৰ জোলত বেছি মছলা ব্যৱহাৰ কৰিলে ভাল নালাগে। এতিয়া শাকখিনি ইয়াত দি দিছোঁ। শাকখিনি দিয়াৰ লগে লগে চাবচোন পমিয়ে যাব, বহুত বেছি নাভাজিলেও হয়। আৰু লাহে লাহে চাওক, এইখিনি শাকখিনি পমি যাব ধৰিছে। দেখিছেনে? এইখিনি হৈ গৈছে। চাওক। আৰু এতিয়া এয়া বইল আলুখিনি দি দিছোঁ। এইখিনি দি এতিয়া অকণমান ভালদৰে ভাজি ল'ম। এইখিনিতে মই নিমখ হালধি অকণমানকৈ দি লৈছোঁ। আপোনালোকে নিমখ হালধিটো নিজৰ আন্দাজমতে দি ল'ব। এইখিনি অকণমান ভাজি লোৱাৰ পাছত ইয়াতে মই অলপমান পানী দি দিছোঁ। পানী পৰিমাণটো আপোনালোকে নিজৰ আন্দাজমতে দি ল'ব, যিমানটো আপোনালোকে জোল খাব বিচাৰে। এইখিনি ভালদৰে উতলিব ধৰিছে। এতিয়া মই মাছকেইটা দি দিছোঁ। আৰু মাছখিনি দিয়াৰ পিছত আৰু অকণমান উতলিবলৈ দিম। তাৰপিছত আৰু গেছটো অফ কৰি দিম। এইখিনি হৈ গৈছে, ভালদৰে উতলি গৈছে। এতিয়া গেছটো অফ কৰি দিওঁ।
এনেদৰে যিসকলে বনোৱা নাই টেঙেচি শাকৰ জোল বনাবচোন, খাবলৈ বহুত টেষ্টি হয় আৰু স্বাস্থ্যৰ বাবেও উপকাৰী। আজিৰ ভিডিঅ'টো কেনেকুৱা পালে জনাবলৈ নাপাহৰিব, কমেণ্ট কৰি ভাল পালে লাইক কৰি দিব আৰু মোৰ চেনেলত যিসকলে নতুনকৈ আহিছে তেওঁলোকে ছাবস্ক্ৰাইব কৰি ল'ব। থেংক ইউ।